নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 23 মাৰ্চ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামিব অসমৰ লাখ লাখ মুছলমান 9 এপ্ৰিলৰ পৰা 3 মেলৈকে আন্দোলনৰ কাৰ্যসূচী সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ হিমন্ত চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামিব অসমৰ লাখ লাখ মুছলমান লোক হিমন্ত চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে আমছুৱে লাখ লাখ মুছলমান লোক একত্ৰিত হ'ব অসমত হিমন্ত চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘুক নিৰ্যাতনৰ অভিযোগ উত্থাপন আমছুৰ ৰাজ্যজুৰি আমছুৰ গণবিক্ষোভ কাৰ্যসূচী ঘোষণা কৰা হৈছে 9 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এই প্ৰতিবাদী কাৰ্যসূচী ক'ত কেতিয়া আন্দোলন কৰিব আমছুৱে 9 এপ্ৰিলত গুৱাহাটীৰ ৰাজপথ খপাব সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে 21 এপ্ৰিলত হুজাইত গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে আমছুৱে 24 এপ্ৰিলত আমছুৱে কৰিব বৰপেটা জিলাত প্ৰতিবাদী কাৰ্যসূচী 23 এপ্ৰিলত ধুবুৰী কপাব আমছুৱে অসমৰ প্ৰতিটো জিলাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আমছুৱে 29 এপ্ৰিলত কৰিমগঞ্জত গণবিক্ষোভ কাৰ্যসূচী আমছুৰ অহা 3 মেত লখিমপুৰত গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে আমছুৱে হিমন্ত চৰকাৰে আমাক কেৱল প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি ৰাখিছে বুলি অভিযোগ সংবাদমেল পাতি আন্দোলন ঘোষণা আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ হিমন্ত চৰকাৰৰ বিৰুদ্ধে এইবাৰ অসমত একত্ৰিত হ'ব লাখ লাখ মিয়া মুছলমান লোক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে অসমৰ প্ৰতিখন জিলাত হ'ব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আনুষ্ঠানিকভাৱে সংবাদমেল পাতি ঘোষণা কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আজি মুছলমান লোকসকলৰ বাবে ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিল নীতিশ কুমাৰে কিন্তু নীতিশ কুমাৰৰ ইফতাৰ পাৰ্টি ইতিমধ্যে বৰ্জন কৰিছে মুছলমান লোকে মুখা পিন্ধা দুমুখীয়া নেতা চন্দ্ৰবাবু নীতিশ আৰু চিৰাগ পাৱানৰ তিনি নেতাৰ ইফতাৰ পাৰ্টিলৈ নাযায় মুছলমান লোকসকল দুমুখীয়া নেতাৰ লগত নাথাকে ভাৰতৰ মুছলমান লোকসকল মুছলমান লোকৰ সিদ্ধান্ত কিংমেকাৰ চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰ আৰু চিৰাগ পাছোৱানক একাখৰীয়া কৰিলে মুছলমানে চন্দ্ৰবাবু নীতিশ আৰু চিৰাগৰ ইফতাৰ পাৰ্টিলৈ নাযাব কোনো মুছলমান লোক কোনো মুছলমানে তিনি নেতাৰ লগত ইফতাৰ পাৰ্টি নকৰিব বুলি সিদ্ধান্ত গ্ৰহণ দুমুখীয়া চৰিত্ৰৰ মানুহ চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰ আৰু চিৰাগ পাছোৱান কোটি কোটি মুছলমানক জৰুৰী আহ্বান আৰছাদ মাদানীৰ ইফতাৰ পাৰ্টিলৈ নাযাবলৈ আহ্বান ধৰ্মনিৰপেক্ষ নহয় মুখাপিন্ধা নেতাহে চন্দ্ৰবাবু নীতিশ আৰু চিৰাগ মানুহৰ আগত কেৱল মাত্ৰ মুখা পিন্ধি ঘূৰি ফুৰে এই তিনি নেতাই তিনিওজন নেতাক বিশ্বাস কৰা মানে নিজৰ ভৰিত নিজেই কুঠাৰ মৰা তিনিও নেতাই নিজৰ বাহিৰে আন কাৰো কথা চিন্তা নকৰে মুছলমানৰ কথা চিন্তা নকৰে ওয়াকফ সংশোধনী বিধেয়কক লৈও দুমুখীয়া স্থিতি লৈছে চন্দ্ৰবাবু নীতিশ আৰু চিৰাগে ওয়াকফ সংশোধনী বিধেয়কক মুকলিকৈ বিৰোধ কৰা সাহস নাই চন্দ্ৰবাবু নীতিশ আৰু চিৰাগৰ ৰমজানৰ সময়ত এই তিনি নেতাই আয়োজন কৰা ইফতাৰ পাৰ্টি কোনো মুছলমান নাযাব আহ্বান আৰছাদ মাদানীৰ এইবাৰ নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডু আৰু চিৰাগ পাছোৱানে ইফতাৰ পাৰ্টি আয়োজন কৰিছিল আৰু সেই ইফতাৰ পাৰ্টি ইতিমধ্যে বৰ্জন কৰিছে মুছলমান লোকে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লাষ্ট ৱাৰ্নিং দিয়া হৈছে ৰূপজ্যোতি কৰ্মীক বিজেপিৰ ফালৰ পৰা ৰূপজ্যোতিয়ে বিজেপিৰ অনুশাসন সংস্কাৰ ভৰিৰে মুখাৰিছে ৰূপজ্যোতি কৰ্মীক লাষ্ট ৱাৰ্নিং হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ আৰু এবাৰ এনে কৰ্মকাণ্ড কৰিলে বিজেপিৰ পৰা বহিষ্কাৰ কৰা হ'ব ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে এতিয়া একশন মোডত দেখিবলৈ পোৱা গৈছে বিজেপি ৰূপজ্যোতি কৰ্মীক লাষ্ট ৱাৰ্নিং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াৰ এয়া ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতিৰ অপৰিপন্থী অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব ৰূপজ্যোতি কৰ্মীয়ে পুনৰবাৰ ৰূপজ্যোতি কৰ্মীক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিয়ে অসম বিধানসভাত এনেকুৱা ধৰণৰ পৰম্পৰা উদাহৰণেই নাছিল ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰক লৈ আমি অতিকৈ দুখিত বিধায়ক ৰূপজ্যোতি কৰ্মীক সকিয়নি অসমৰ জনতাৰ ওচৰত শীঘ্ৰেই ক্ষমা খুজিব লাগিব ৰূপজ্যোতি কৰ্মীয়ে আৰু পুনৰবাৰ ৰূপজ্যোতি কৰ্মীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ফালৰ পৰা লাষ্ট ৱাৰ্নিং দিয়া হৈছে আৰু এবাৰ এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰিলে লগে লগে বিজেপি দলৰ পৰা বহিষ্কাৰ কৰা হ'ব বিধায়ক ৰূপজ্যোতি কৰ্মী
দিবলৈছো আন এটা ব্ৰেকিং নিউজ ব্যৰ্থ হৈছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু পদত্যাগৰ দাবী উত্থাপন পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ সৰব বিধায়ক অখিল গগৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে ৰাজ্যত এটা ভাল পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে ৰণোজ পেগুৱে পদত্যাগ নকৰিলে হিমন্ত বিশ্ব শৰ্মাই বৰখাস্ত কৰাৰ ব্যৱস্থা কৰিব লাগে ৰণোজ পেগুক বৰখাস্ত কৰাৰ দাবী উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল লৈ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এটা পৰীক্ষা ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰে শিক্ষা বিভাগে কৰা ধেমালিটো অপৰাধত পৰিণত হোৱাৰ অভিযোগ বিধায়ক অখিল গগৈৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ এইদৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাজ্য দলৰ সভাপতি অখিল গগৈক আৰু আনপিনে ইউএছটিএমৰ পিছত ব্যস্ত মুখ্যমন্ত্ৰী আৰু ৰাজ্যত বাতিল উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা ইউএছটিএমক লৈ সদায় ব্যস্ত হৈ থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিন্তু নিজৰ ৰাজ্যতেই এটা পৰীক্ষা ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হ'ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা হিমন্ত বিশ্ব শৰ্মাৰ শাসন নিয়মত পৰিণত হৈছে প্ৰশ্নকাকত ফাদিল মুখ্যমন্ত্ৰী ইউএছটিএমৰ লগত ব্যস্ত থকাৰ মাজতেই এইবাৰ বাতিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল কৰা হৈছে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ সকলো ধৰণৰ পৰীক্ষা তাৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে ইউএছটিএমৰ লগত ব্যস্ত থাকে মুখ্যমন্ত্ৰী কিন্তু নিজৰ ৰাজ্যত এটা পৰীক্ষা ভালকৈ অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী শৰ্মা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ব্যৰ্থতাৰ বাবে পৰীক্ষা বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় অসমত আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন বোৰ্ডেও বাতিল কৰিছে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম আৰু পৰীক্ষা বাতিল হোৱাৰ পিছতে এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহৰ নেতাসকল আৰু পৰীক্ষা বাতিলক লৈ সৰব কংগ্ৰেছ শিক্ষামন্ত্ৰী ডাঙৰীয়া আপোনাৰ দিনত কিয় এটা পৰীক্ষাও ভালকৈ পাতিব পৰা নাই কংগ্ৰেছ নেত্ৰীৰ প্ৰশ্ন উত্থাপন অসমৰ শিক্ষা বিভাগত এয়া হৈছে কি সদায়েই এনেকুৱা কাণ্ড সংঘটিত হৈ থাকে অসমৰ শিক্ষা বিভাগত কিয় বাৰে বাৰে ফাদিল হয় পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা বাতিল হৈছে বুলি কৈ দিলেই সকলো শেষ নেকি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া প্ৰশ্ন ৰণোজ পেগুলৈ এটা পৰীক্ষাও সুকলমে পাতিব নোৱাৰে শিক্ষা বিভাগৰ কোনো কাম নাই শিক্ষা বিভাগ এতিয়া নহলেও চলিব শিক্ষামন্ত্ৰী ডাঙৰীয়া আপোনাৰ দিনত কিয় এটা পৰীক্ষাও ভালকৈ পাতিব পৰা নাই আপুনি শিক্ষা বিভাগটোক লৈ আপোনালোকৰ কোনো ধৰণৰ গুৰুত্ব নাই কেৱল পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈয়ে আছে ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে শিক্ষামন্ত্ৰী ৰণোজ পেগুলৈ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ এই মুকলি প্ৰশ্ন পৰৱৰ্তী খবৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰাকেশ চন্দ্ৰ জৈনৰ মৈমতালি ৰাকেশ চন্দ্ৰ জৈন মুখ্যমন্ত্ৰীৰ প্ৰিয় মানুহ ৰমেশ চন্দ্ৰ জৈনে শিক্ষা বিভাগক ধ্বংসৰ মুখলৈ ঠেলি দিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিতৰ্কিত জৈনক ৰক্ষণাবেক্ষণৰ অভিযোগ এপিচিচিৰ সংবাদ মাধ্যমৰ এই অভিযোগ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ বিশেষ সংবাদমেল আৰু এই সংবাদমেলতেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ দলে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয়ৰ পৰা নাম কটা গ'ল হাজাৰ হাজাৰ মহিলাৰ আজিয়েই পৰীক্ষা কৰক আপোনাৰ নাম আছেনে নাই অৰুণোদয় আঁচনিত কেনেকৈ পৰীক্ষা কৰিব আপোনাৰ নাম আছেনে নাই অৰুণোদয় আঁচনিৰ তালিকাত অৰুণোদয়ৰ পৰা নাম কটা গ'ল ৰাজ্যৰ শ শ মহিলাৰ অৰুণোদয় আঁচনিক লৈ এটা জৰুৰী খবৰ জিলাই জিলাই মহিলাসকলৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে অৰুণোদয় আঁচনিক লৈ দীৰ্ঘদিন ধৰি অৰুণোদয় পাই থকাৰ পিছতো কিয় নাম কটা গ'ল ৰাজ্যৰ শ শ মহিলাৰ নাম কটা যোৱাৰ পিছতেই শ শ মহিলাৰ ওলাই আহিল ৰাজপথলৈ গোলকগঞ্জ বহু দৰিদ্ৰ হিতাধিকাৰীৰ নাম কটা গ'ল অৰুণোদয় আঁচনিৰ পৰা যোগ্য হিতাধিকাৰীৰ বিপৰীতে পঞ্চায়ত সভাপতি নেতা কৰ্মীৰ বিৰুদ্ধে অভিযোগ গোলকগঞ্জৰ বৰুণডাঙা গাঁও পঞ্চায়তত মহিলাসকলৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী নাম কৰ্তন হোৱাৰ পিছতেই ৰাজপথত প্ৰতিবাদত বহিল মহিলাসকল ধন নিদিয়াৰ বাবে বাছনি কমিটিয়ে নাম কাটি দিয়াৰ অভিযোগ আপোনাৰ নাম আছেনে নাই অৰুণোদয় আঁচনিত আপুনি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত গৈ আপোনাৰ নাম অৰুণোদয় আঁচনিত আছেনে নাই সেয়া পৰীক্ষা কৰক কিয়নো অৰুণোদয় আঁচনিৰ নামত এতিয়া ৰাজ্যত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আন এটা ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল বিগ ব্ৰেকিং ঈদৰ পিছদিনাই ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ পঞ্চায়ত নিৰ্বাচনক লৈ এটা জৰুৰী খবৰ ৰমজান মাহতেই পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ
ঈদৰ পিছদিনাই ঘোষণা হ'ব পাৰে বহু প্ৰত্যাশিত পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ 2 বা 3 এপ্ৰিলত ঘোষণা হ'ব পাৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰ শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জনোৱা হৈছে নিৰ্বাচন আয়োগক এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতেই কোড অফ কণ্ডাক্ট জাৰি কৰাৰ আহ্বান এপ্ৰিল মাহৰ শেষলৈকে নিৰ্বাচন প্ৰক্ৰিয়া শেষ কৰাৰ চিন্তা চৰ্চা ৰাজ্য চৰকাৰৰ অধিসূচনা জাৰি কৰাৰ 30 দিনৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়া শেষ কৰাৰ চিন্তা চৰকাৰৰ পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰবাৰ ডাঙৰ মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ পৰৱৰ্তী খবৰ মাজত মাত্ৰ 2টা দিন বাকি 26 মাৰ্চৰ পৰা ৰাজ্যত চলিব অভিযান ৰাজ্যৰ পিএমএ ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল নতুন খবৰ 26 মাৰ্চৰ পৰা 7 এপ্ৰিললৈকে চলিব ঘৰ লাভৰ বাবে মহা অভিযান এই মহা অভিযানত প্ৰতিটো কেঁচা ঘৰ থকা পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ ইয়াৰ বাবে কেঁচা ঘৰৰ ফটো তুলি কৰিব লাগিব জিঅ' টেগিং 1 এপ্ৰিলত পুনৰ 3,80,000 লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ জীৱিকা সখী বাইদেউসকলে কৰিব এই জিঅ' টেগিঙৰ কাম আনহাতে নিজাববীয়াকৈও কৰিব পাৰিব আপুনি জিঅ' টেগিঙৰ কাম পৰ্যায়ক্ৰমে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা পকী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পকী ঘৰক লৈ এই ডাঙৰ ঘোষণা বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ বতৰত ৰুদ্ৰৰূপ দেখিবলৈ পোৱা গৈছে উৰে নিশাৰ ৰাজ্যত প্ৰচণ্ড বৰষুণ শিলাবৃষ্টি ৰাজ্যত পুনৰ বতৰৰ ৰুদ্ৰৰূপ পুনৰবাৰ সতৰ্কবাণী জাৰি কৰা হৈছে উৰে নিশা ৰাজ্যৰ কেইবাটাও প্ৰান্তত ধুমুহা বৰষুণ উজনি অসমত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে তিনিচুকীয়া লেপেটকটা ডিব্ৰুগড় জোনাইত ধুমুহা বৰষুণ চাবুৱা বিশ্বনাথ চাৰিআলি ডিগবৈ সৰু পথাৰত বৰষুণ শিলাবৃষ্টি ইয়াৰ মাজতে পুনৰ 12খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা গোৱালপাৰা কামৰূপ মেট্ৰ' বাক্সা জিলাত য়েল্লো এলাৰ্ট জাৰি কোকৰাঝাৰ চিৰাং বৰপেটা বঙাইগাঁও জিলাতো য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই লগতে বাক্সা নলবাৰী চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়াত য়েল্লো এলাৰ্ট জাৰি এই আটাইকেইখন জিলাত ধুমুহা বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে বুলি সতৰ্কবাণী জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰৱৰ্তী খবৰ অচল আয়ুষ্মান ভাৰত আঁচনি চৰকাৰৰ বিৰুদ্ধে পৰ্যাপ্ত ধন আদায় নিদিয়াৰ অভিযোগ উত্থাপন হৈছে অচল হৈ পৰিছে ৰাজ্যৰ আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা বহু লোকে পোৱা নাই আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা আঁচনিৰ নামত ৰাজ্য চৰকাৰে পৰ্যাপ্ত ধন আদায় নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৰাজ্য চৰকাৰৰ পৰা 269খন চিকিৎসালয়ে পাবলৈ বাকী আছে প্ৰায় 260 কোটি টকা ইফালে বিনামূলীয়া চিকিৎসা লাভৰ নামত হাৰাশাস্তি ভুগিছে সাধাৰণ জনতাই আয়ুষ্মান ভাৰত আঁচনিত নাপাই এতিয়া সুবিধা একাংশ চিকিৎসালয়ৰ বিৰুদ্ধে বিনামূলীয়া চিকিৎসা প্ৰদান নকৰাৰ উঠিছে গুৰুতৰ অভিযোগ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত তালিকাযুক্ত যিসকল লোক আছিল সেই লোকসকলে এতিয়া আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে সুবিধা নোপোৱাৰ অভিযোগ উত্থাপন হৈছে কিয়নো ৰাজ্য চৰকাৰে আদায় কৰা নাই ধন আন এটা ব্ৰেকিং নিউজ পত্নীৰ চৰিত্ৰত সন্দেহ বিজেপি নেতাই শেষ কৰিলে পত্নীসহ 3 সন্তানক বিজেপি নেতাৰ ভয়ংকৰ কাণ্ড পত্নী আৰু 3 সন্তানৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে বিজেপি নেতাই গুলিয়ালে পত্নীসহ নিজৰ 3 সন্তানক পত্নীক পৰপুৰুষৰ সৈতে সন্দেহ কৰি বিজেপি নেতাৰ গুলীবৰ্ষণ পোহৰলৈ আহিছে ভাৰত কঁপাই যোৱা শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা গাৰ নোম শিয়ৰি উঠা এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ সহাৰণপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা বিজেপি নেতা যোগেশ ৰখিলাই গুলিয়াই হত্যা কৰিলে 3 সন্তানক হাস্পতালত জীৱন মৃত্যুৰে যুঁজি আছে গুলিবিদ্ধ পত্নীয়ে হত্যাকাৰী বিজেপি নেতা যোগেশ ৰখিলাক লৈ ব্যাপক প্ৰতিক্ৰিয়া ভাৰতবৰ্ষত শনিবাৰে সংঘটিত হৈছিল ভাৰত কঁপাই যোৱা এই ভয়ংকৰ ঘটনা দুপৰীয়া 1:30 বজাত সংঘটিত হৈছিল এই ঘটনা বিজেপি নেতাৰ কাণ্ডক লৈ এতিয়া চৰ্চা লাইসেন্স থকা পিস্তলেৰে গুলিয়ালে পত্নীসহ নিজৰ 3 সন্তানক হাস্পতালত এতিয়া জীৱন মৃত্যুৰে যুঁজি আছে পত্নী নেহা পিতৃৰ গুলিত করুণ মৃত্যু 11 বছৰীয়া শ্ৰদ্ধা 6 বছৰীয়া দিবাংশ আৰু 4 বছৰীয়া কিশোৰীৰ বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী যোগেশ ৰখিলাক পত্নী আৰু 3 সন্তানৰ সৈতে বিজেপি নেতাৰ এই ভয়ংকৰ কাণ্ড এইবাৰ পোহৰলৈ আহিছে পৰৱৰ্তী খবৰ গছপুলি ৰুই আপুনি ফটো উঠিছিল নে
1 এপ্ৰিলৰ পৰা লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন প্ৰথম কিস্তিত 10,000 টকা পৰৱৰ্তী কিস্তিত 25,000 টকাকৈ লাভ কৰিব বিকালী সমষ্টিৰ পৰা আৰম্ভ হ'ব এই আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া প্ৰথম কিস্তিৰ 10,000 টকা 1 এপ্ৰিলত লাভ কৰিব 40 লাখ মহিলাই 1 এপ্ৰিলত ঘোষণা হ'ব লাখপতি বাইদেউ আঁচনিৰ চূড়ান্ত তালিকা বাছনিভুক্ত মহিলাৰ নাম ফোনযোগে ঘোষণা কৰিব চৰকাৰে লাখপতি বাইদেউ আঁচনিক লৈ শেহতীয়া খবৰ যদিহে 10,000 টকা ভাল কাম কৰে তেন্তে পৰৱৰ্তী সময়ত 25,000 টকা পাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা 1 এপ্ৰিলৰ পৰা লাখপতি বাইদেউৰ আঁচনিৰ ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাই